हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ ক্লাছ আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি ডিডব্লিউৰ যি এলপি আৰু ইউপি ৰিক্ৰুটমেন্ট 5550টা পোষ্টৰ এগেইনষ্টত এই বিজ্ঞাপন ইতিমধ্যে যোৱা 2023 চনৰ ডিসেম্বৰ মাহত পাবলিশ কৰা হৈছিল বিজ্ঞাপন আৰু আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে ফেব্ৰুৱাৰী মাহতে। লগতে ইয়াৰ বিজ্ঞাপনৰ যেটো মেৰিট লিষ্ট এতিয়ালৈকে পাবলিশ হোৱা নাই। এই বিজ্ঞাপনত আবেদন কৰা যিসকল প্ৰাৰ্থী আছে তেখেতসকলে বহুতে হতাশাত ভোগা আছে বা আসলতে বিভিন্ন ধৰণে বিভিন্ন সমস্যাত ভুগিব আছিল। সেই সন্দৰ্ভত এইটো ভিডিঅ'ত আজি কিছু কথা আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন অৱতীৰ্ণ চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে ৰাজ্যত যি এলপি আৰু ইউপিৰ বিজ্ঞাপন পাবলিশ কৰিছিলে 2023 চনত, ইয়াত ইন্টাৰেষ্টিং কথাটো হ'ল আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটি খবৰ জানিব দিছে বা এটা কথা ডাইৰেক্টলি কৈ দিছে যে কেতিয়া এওঁলোকৰ নিযুক্তি দিয়া হ'ব। তো ইয়াত ইন্টাৰেষ্টিং কথাটো হ'ল যে 2023 চনত এডভাইজমেন্ট কৰিছে, যেটো বিজ্ঞাপনৰ নিয়োগ পত্ৰ বিতৰণ কৰা হ'ব 2025 চনত। তো চাওক কেনেকৈ এটা মানে ইন্টাৰেষ্টিং ঘটনা এটা হ'ব গৈ আছে অসমত। অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ কোনো ঘটনা এতিয়ালৈকে ৰিক্ৰুটমেন্টত হোৱা নাই যে যিখিনি হয়তো কিবা ধৰণৰ কেছ বা কোৰ্টৰ বাধা বিঘিনি থকাৰ কাৰণে কিছুমান লেট হৈছিলে, সেইখিনি বাদ দি পেলাই ফ্ৰেছ ৰিক্ৰুটমেন্টত কেতিয়াও এনেকুৱা ধৰণৰ হোৱা নাছিল। তো যোৱা যিখিনি শিক্ষকৰ নিযুক্তি আমি দেখা পালো বিগত সময়খিনিত 4-5 মাহৰ ভিতৰতে এইখিনি কমপ্লিট কৰি দিয়ে, কিন্তু এইবাৰতো চাওক 2023 চনৰ ডিসেম্বৰ মাহত পাবলিশ কৰিছিল বিজ্ঞাপন। অলৰেডি যেটো প্ৰসেস মানে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, জাস্ট খালি ইয়াত বাকি আছে ভেৰিফিকেশন, তাৰ পিছতে মেৰিট লিষ্ট পাবলিশ কৰি মানে ইয়াত ফাইনাল মেৰিট লিষ্টত দি দিব, এপইন্টমেন্ট দি দিব। তো এই কামখিনিৰ বাবে ৰখাই থৈছে আৰু এতিয়ালৈকে কিছু সময়ত আমি দেখা পালো শিক্ষামন্ত্ৰী মহোদয়ে কৈ আছে 2 দিনত অতি সোনকালে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কিছুদিন আগতে কৈছিলে জুলাইত দিয়া হ'ব বুলি। তো এই সমগ্ৰ কথাখিনিক লৈ যিসকল প্ৰাৰ্থী তেখেতসকলে ব্যতিব্যস্ত বা বিভিন্ন ধৰণে হতাশাত ভোগা আছিল। কিছুমান প্ৰাৰ্থী আছে যিসকলে এইটোৰ কাৰণে এডিআৰইৰ যেটো সেপ্টেম্বৰ আৰু অক্টোবৰত ৰিক্ৰুটমেন্ট হ'ব গৈ এক্সাম অনুষ্ঠিত হ'ব গৈ আছে, এই এক্সামৰ কাৰণে তেওঁলোকে প্ৰিপাৰেচন কৰিব পৰা নাই। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কিছু প্ৰাৰ্থীয়ে ডাইৰেক্ট প্ৰশ্ন সুধিছিলে যে ইয়াৰ মেৰিট লিষ্ট একচুয়ালি কেতিয়া ওলাব। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মেৰিট লিষ্ট কেতিয়া ওলাওক সেইটো কোনো কথা নাই, কিন্তু 10 মে তাৰিখে ইয়াৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তো বন্ধুসকল চাওক 10 মে যদি হৈ যায় তেনেহলে 2025 চনৰ 10 মে, তেনেহলে আপোনালোকে হিসাব কৰি চাওক প্ৰায় 15টা মাহ পাৰ হৈ যাব। এই 15টা মাহত ইমান দিন আৰু সময় লাগে নেকি এটা ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া কৰিবলৈ যাওঁতে। তো বন্ধুসকল এইটো টোটালি অসমত আমাৰ অসম চৰকাৰে তথা শিক্ষা বিভাগে কি প্ৰসেছত গৈ আছে তো মই একচুয়ালি ক'ব নোৱাৰো। তো আপোনালোকে হয়তো যদি কিবা ভাবি আছে নিশ্চয় কমেন্ট সেকশনত কমেন্ট কৰি জনাব। তো আপোনালোকক এই কথাটো জনালো যে জিকে নহওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকক ফিক্সড ডেট এটা দিছে যে মে মাহৰ 10 তাৰিখে আপোনালোকে এপইন্টমেন্ট পাই যাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।